শ্ৰীমন্ত শংকৰদেৱ নামঘৰলৈ অৱহেলা কিয়? ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত কি পৰিস্থিতি নামঘৰৰ? কাষৰ হনুমান মন্দিৰত অগণন দৰ্শনাৰ্থীৰ সমাগম। নামঘৰলৈ এভুমুকি মৰাৰ প্ৰয়োজনবোধ নকৰে কিয়? কোনদিশে ধাৱমান আমাৰ ঐতিহ্যময় পৰম্পৰা? ঐতিহ্য পৰম্পৰা পাহৰি যোৱাটো অসমীয়া মানুহৰ পুৰণি স্বভাৱ। পুৰণি পৰম্পৰা ধৰি ৰখাৰ বাবে অনিচ্ছুক আমি অসমীয়া। ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোতেই এনে ঘটনা পৰিদৃষ্ট হৈছে খোদ গুৱাহাটীত। বছৰৰ প্ৰথম দিনটোত আজি গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত অগণন দৰ্শনাৰ্থীৰ সমাগম ঘটে। কোনোবা যদি গৈছে চিৰিয়াখানালৈ, আন কোনোবা গৈছে মন্দিৰলৈ। এনে সময়তে প্ৰশ্ন উঠিছে, বছৰৰ প্ৰথম দিন বুলি আমি কোন নামঘৰলৈ গৈছো? হয়, এটা গুৰুত্বপূৰ্ণ প্ৰসংগ। মহাপুৰুষীয়া পৰম্পৰাক সাৰোগত কৰি আমি নিজকে বৰ অসমীয়া হিচাপে পৰিচয় দিবলৈ ভাল পাওঁ যদিও বছৰৰ প্ৰথম দিনটোত মহাপুৰুষজনাক আমি মনত নেপেলাওঁ। এই ঘটনাই আজি দেখা গ'ল ৰাজধানী দিছপুৰৰ গাতে লাগি থকা শ্ৰীমন্ত শংকৰদেৱ নামঘৰত। হেঙেৰাবাৰীৰ কেঁকুৰানগৰত কৃষ্টি বিকাশ কেন্দ্ৰই প্ৰতিষ্ঠা কৰা নামঘৰটো বছৰৰ প্ৰথম দিনটোত আজি প্ৰায় পৰিত্যক্ত অৱস্থাত। নামমাত্ৰ কেইজনমান লোকে শৰাই আগবঢ়োৱাৰ উদ্দেশ্যে নামঘৰটোত উপস্থিত হয় যদিও গৰিষ্ঠ সংখ্যক লোকে এনে পৰম্পৰাৰ প্ৰতি অনীহা প্ৰকাশ কৰাটো তাৎপৰ্যপূৰ্ণ কথা। তথাপিও গুৰুজনাৰ আদৰ্শৰ বহুত বিস্তৃতিৰ কামনা এই নামঘৰৰ উদ্যোক্তাৰ। এগৰাকী দায়িত্বশীল উদ্যোক্তাৰ বক্তব্য শুনকচোন। জয় জয়তে আজি নৱবৰ্ষৰ প্ৰথম দিনটোত এনি ভাৰত 24ৰ মই পৰিয়ালৰ আটাইলৈকে স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোকে যিটো প্ৰশ্ন কৰিছে সেইটো এটা আমাৰ কাৰণে ডাঙৰ প্ৰশ্ন। এইকাৰণে যে এই অঞ্চলৰ আমাৰ এই নামঘৰটো যিটো দেখিছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ আৰু কৃষ্টি বিকাশ সংঘৰ যিটো নামঘৰ, এই নামঘৰটো 2020 চনৰ 5 আগষ্ট তাৰিখে এই অঞ্চলৰ বৃহত্তৰ কেঁকুৰানগৰবাসী ৰাইজৰ প্ৰচেষ্টাত আমি ইয়াত যিহেতু আমাৰ নিজা নামঘৰ নাই, ইয়াত এইটো সৰুকৈ আমি নামঘৰটো প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু আমাৰ কোনো চৰকাৰী মাটি বা আবণ্টিত মাটি নাছিলে। নথকাত যিহেতু আমাৰ এইখিনি শংকৰ গুৰুৰ আদৰ্শৰে অনুপ্ৰাণিত ব্যক্তি অৱস্থিত বাসিন্দা, গতিকে আমি গুৰুজনাক আৰাধনা কৰাৰ কাৰণে এইটো আমি এই চৰকাৰী মাটিৰ ওপৰতে আমি প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছিলোঁ। আৰু বৰ্তমান আমাৰ বেক চাইডে যিখিনি মাটি আছিলে সেইখিনি মাটিত আমি কিছু নামঘৰ প্ৰতিষ্ঠাৰ কাৰণে মাটি তেওঁলোকৰ পৰা বিচাৰিছিলোঁ, কিন্তু মন্দিৰ কমিটিয়ে যিহেতু মাটিটো আবদ্ধ কৰি থৈছে আৰু তেওঁলোকে এতিয়ালৈকে আমাক কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া নাই বা দিবলৈ বিচৰা নাই, গতিকে আমি নামঘৰটো সম্প্ৰসাৰণ বা তাৰ উন্নতি কৰিব পৰা নাই। মই ভাবোঁ যে আমাৰ এই যিহেতু গুৰুজনাই বৃহৎ অসমীয়া সমাজখন প্ৰতিষ্ঠাৰকে এক শৰণ নাম ধৰ্ম বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠা কৰি গ'ল। সকলো জাতি গোষ্ঠী সম্প্ৰদায়ৰ মাজত সম্প্ৰীতি সমন্বয়ৰ এনাজৰীৰে তেওঁ অসমীয়া জাতিটোক বৃহত্তৰ অসমীয়া জাতিটোক প্ৰতিষ্ঠা কৰি গ'ল। আশা ৰাখিছোঁ যে আমি সকলোৰে সন্মিলিত প্ৰচেষ্টাত ই এটা সুন্দৰ নামঘৰলৈ পৰ্যবেক্ষিত হ'ব আৰু আপোনালোকেও ইয়াতে সেৱাভাগি লোৱাৰ সুযোগ সুবিধা পাব। যিহেতু এনি ভাৰত 24 আমাৰ নিচেই কাষতে আছে। তেওঁলোকৰ সঞ্চালক প্ৰধান যিগৰাকী, তেখেতেও আমাক সদিচ্ছা প্ৰকাশ কৰিছে। মই তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এইটো ক'ব বিচাৰিছোঁ, আমাৰ হিন্দু ধৰ্মৰ বিশেষকৈ শংকৰী কলা কৃষ্টি সংস্কৃতিবিলাক বিকাশৰ কাৰণে সত্ৰসমূহ যেনেকৈ অনা অসমীয়া লোকে আগ্ৰাসন কৰি পেলাই চাৰিওফালে বৰপেটাই হওক, নগাঁৱেই হওক, মৰিগাঁৱেই হওক, অসমৰ বিভিন্ন জিলাত যেনেধৰণে আগ্ৰাসন কৰিছে, সেই আগ্ৰাসনৰ পৰা মুক্ত হ'বৰ কাৰণে বৰ্তমান যিখন চৰকাৰ, সেই চৰকাৰখনে প্ৰচেষ্টা হাতত লৈছে। ইতিমধ্যে প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ চেয়াৰমেনশ্বিপত এখন আয়োগ গঠন কৰিছে, সত্ৰ কমিশ্যন এখন গঠন কৰিছে। আৰু ইতিমধ্যে অসমৰ বহুখিনি সত্ৰই মুক্তি লাভ কৰিছে। তেওঁলোকৰ হেৰুৱা সম্পত্তি, হেৰুৱা সম্পদ, মাটি বাৰীবিলাক উভতাই অনাৰ প্ৰচেষ্টা চলিছে। আৰু আমাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰৰ কাৰণে আমি প্ৰত্যেকেই প্ৰতিখন গাঁৱতে যাতে আমি আদৰ্শমূলক একোটাকৈ মহাপুৰুষ গুৰুজনাই প্ৰতিষ্ঠা কৰা নামঘৰ প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমি চহৰত ইয়াত বাস কৰিলেও আমি বিভিন্ন ঠাইৰ পৰা গাঁৱৰ অঞ্চলৰ পৰা আহি ইয়াত বসবাস কৰিছোঁ। এই বসবাস কৰা মানুহখিনি বিশেষকৈ মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে আবদ্ধ আৰু তেওঁলোকৰ গুৰুজন
গুৰুজনাক আমি মহাপুৰুষ গুৰু হিচাপে আমি সদায় শ্ৰদ্ধা ভক্তি কৰি আহিছোঁ, আমি গুৰু বন্দনা কৰি আহিছোঁ, মহাপুৰুষ আদৰ্শৰে আমি অনুপ্ৰাণিত। গতিকে মই ভাবোঁ যে যদিও আমি ইয়াতে স্থানৰ অভাৱত এনেধৰণে চলিছোঁ, গতিকে আমাৰ মহৎ প্ৰাণ এটা আছে। আমি শংকৰদেৱৰ আদৰ্শক জীয়াই ৰাখিব লাগিব, অসমীয়া জাতিক জীয়াই ৰাখিব লাগিব আৰু গুৰুজনাৰ যি অতুলনীয় অৱদান, নামঘৰ প্ৰতিষ্ঠা, তেখেতৰ যি সত্ৰীয়া সংস্কৃতিৰ অৱদান, সেইসমূহ যাতে আমি এই অঞ্চলৰ ৰাইজৰ মাজতো আমি সম্প্ৰচাৰ কৰিব পাৰোঁ, সংবৰ্ধন কৰিব পাৰোঁ, শংকৰী কলা কৃষ্টিসমূহক যাতে নৱপ্ৰজন্মৰ মাজত আগুৱাই নিয়াত আমি তেওঁলোকক আদৰ্শৰে বাট দেখুৱাই দিব পাৰোঁ, এই প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। আৰু আজি নতুন বছৰৰ প্ৰথম দিনটোত আমি এটা পোহৰৰ ৰেঙনি দেখিছোঁ যে আমাৰ এই নামঘৰটোৱে নিশ্চয় এটা সুন্দৰ স্থান লাভ কৰিব আৰু সকলোৰে প্ৰচেষ্টাত এই এটা সুন্দৰ নামঘৰলৈ পৰিৱৰ্তন কৰিব পাৰিম। শেষত মই আপোনালোকক এই আমাৰ মহাপুৰুষগৰাকীৰ যি নামঘৰ, সেই নামঘৰৰ হৈ আপোনালোকে যি প্ৰচেষ্টা হাতত লৈছে সেয়া সফল কাম হওক। আমি নামঘৰৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকে আটাইলৈকে আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সকলোৰে ভাল হওক, মংগল হওক, আমিও যাতে সকলো ফালৰ পৰা আগুৱাই যাব পাৰোঁ, নামঘৰটোক যাতে আমি জাতিষ্কাৰ কৰি তুলিব পাৰোঁ, গুৰুজনাক যাতে আমি সদায় পুৱা গধূলি আমি তেখেতক আৰাধনা কৰিব পাৰোঁ, এই কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। ঈশ্বৰে সকলোৰে মংগল কৰক। ধন্যবাদ। নামঘৰলৈ অৱহেলা দেখুওৱা দৰ্শনাৰ্থী কিন্তু থমকি ৰোৱা নাই। এই নামঘৰৰ ঠিক কাষতে আছে গণেশগুৰিৰ বিখ্যাত হনুমান মন্দিৰ। আজি পুৱাৰে পৰা এই মন্দিৰটোত সমবেত হয় অগণন ভক্ত দৰ্শনাৰ্থী। দিনজোৰা কাৰ্যসূচীৰে হনুমান মন্দিৰত পূজা আৰাধনা। কাষতে অৱহেলিত অৱস্থাত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ। বছৰৰ আজি প্ৰথমটো দিনৰ কথা এয়া। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।